আমাৰ সৈতে এই মুহূৰ্তত আছে এইটো বৰ্ষত অসমৰ পৰা ৰাষ্ট্ৰীয় শিক্ষক বঁটা প্ৰাপ্ত একমাত্ৰ শিক্ষক দেৱজিৎ ভোজ ডাঙৰীয়া। আপোনাক আমাৰ আসাম টকছৰ পৰিয়ালৰ ফালৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ এই প্ৰাপ্তিৰ বাবে। এখন বিদ্যালয়, যিখন বিদ্যালয়লৈ আপুনি যাবৰ কাৰণে কেতিয়াবা যদি বনৰীয়া হাতীয়ে ৰাস্তা বন্ধ কৰে, কেতিয়াবা আপোনাৰ বতৰৰ কাৰণে আপোনাৰ যাবলৈ অসুবিধা হয়, তেনেকুৱা এটা অঞ্চলত গৈ পেলাই আপুনি শিক্ষাৰ্থীক শিক্ষা প্ৰদান কৰিছে, এক শৈক্ষিক বিপ্লৱৰ সৃষ্টি কৰিছে। তাৰ মাজেৰে আপুনি এই প্ৰাপ্তি অৰ্জন কৰিছে। আপোনাৰ এই যি অভিজ্ঞতা, সেই বিষয়ে আপুনি কেনেদৰে বৰ্ণনা কৰিব? ধন্যবাদ মোক অভিনন্দন জনোৱাৰ বাবে। অভিজ্ঞতা বুলি কওঁতে ডিব্ৰুগড় সদৰৰ পৰা নামচাং যোৱাটো এটা বৰ ডাঙৰ কথা। মানুহে কল্পনা কৰিব নোৱাৰে যে নামচাং সদায় গৈ থকাটো কিমান কষ্টকৰ এক যাত্ৰা। কিন্তু আমি দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে যিহেতু আমি ইমান দূৰ যাব লাগে, প্ৰায় 14 কিলোমিটাৰ, মোৰ লগতে মোৰ সহকৰ্মীসকল নামচাং যিসকলে গৈছে তেওঁলোকে সেইটো অনুভৱ কৰিব পাৰে। গতিকে কিন্তু আমাৰ এটা কথা যে জিঅ'গ্ৰাফিকেল আইচলেশ্যন বা আমাৰ যিটো কিবা কাৰণে দুৰ্গম কোনোবা এটা ঠাই যদি আছে, সেই ঠাইৰ ছাত্ৰ ছাত্ৰী সেই দুৰ্গম অঞ্চলত জন্মগ্ৰহণ কৰাটো কিন্তু পাপ নহয়, বা চৰকাৰৰ কৰ্তব্য যে যিকোনো ঠাইতে হওক ছাত্ৰ ছাত্ৰীক উপযুক্ত শিক্ষা দিয়াৰ ব্যৱস্থা কৰিব লাগে। আৰু এই ব্যৱস্থাই মাননীয় মুখ্যমন্ত্ৰীয়ে নেতৃত্বত এই চৰকাৰে কৰিছে। আৰু তাৰ বাবে অসমৰ চুকে কোণে শিক্ষা নোপোৱা ঠাইত অসম চৰকাৰে দুৰ্গম অঞ্চলৰ পৰা আদি কৰি বিভিন্ন ঠাইত অসম চৰকাৰে এনেকুৱা ধৰণৰ চাহ বাগিচা আদৰ্শ বিদ্যালয় স্থাপন কৰিছে, যাৰ বাবে ছাত্ৰ ছাত্ৰীসকল লাভান্বিত হৈছে। আৰু আমিতো চৰকাৰী কৰ্মচাৰী, চৰকাৰে জ্বলে পঠিওৱা, কিন্তু কেতিয়াবা কষ্ট অলপ হয়, কিন্তু চৰকাৰে এইটো কথা নজৰতো ৰাখিছে যে আমাৰ কষ্ট হৈছে, তেওঁলোকে কিছুমান ব্যৱস্থা ল'ব অনাগত দিনত, আমাৰ কষ্টটো অলপ হ'লেও লাঘৱ হয়। কিন্তু মাননীয় মুখ্যমন্ত্ৰী, শিক্ষামন্ত্ৰী মহোদয়, বিধায়ক মহোদয় সদায় মোৰ লগত কিন্তু টাচত থাকে। এইবোৰ কথা আমাৰ আলোচনা হৈ থাকে, কেনেকুৱাকৈ এইবোৰ পৰিৱেশটো আৰু উন্নত কৰিব পাৰি কৰ্মকৰ্তা। হয়, আপুনি কৈছে এগৰাকী চৰকাৰী কৰ্মচাৰী, কিন্তু চৰকাৰী কৰ্মচাৰী হিচাপে বহুতেই তেনেকুৱা দায়িত্ব পালন কৰি আছে, কিন্তু আপুনি এগৰাকী কৰ্মচাৰীতকৈ ওপৰলৈ গৈ পেলাই কিবা এটা কৰিছে, যাৰ কাৰণে আপুনি 2 বছৰৰ পূৰ্বে ৰাজ্যিক কীৰ্তি শিক্ষকৰ বঁটা পাইছে, এইবাৰ আপুনি ৰাষ্ট্ৰীয় শিক্ষক বঁটা পাইছে। ৰাষ্ট্ৰীয় শিক্ষক বঁটা অসমৰ পৰা একমাত্ৰ আপুনিয়ে হৈছে, আৰু দ্বিতীয় এগৰাকী নাই এইটো বৰ্ষত। গতিকে আপুনি কেনেধৰণে এই শিক্ষা প্ৰদানৰ বিষয়টো বা ইয়াক কেনেধৰণে গ্ৰহণ কৰিছে? এয়া আপোনাৰ কেৱল দায়িত্ব নে আপোনাৰ এয়া পেচা, নে কেনেধৰণে আপুনি গ্ৰহণ কৰিছে, যাৰ বাবে আপুনি শিক্ষাৰ্থীসকলকো বিশেষকৈ নামচাং আদৰ্শ চাহ বাগিচা আদৰ্শ বিদ্যালয়ত এনেকুৱা এটা দুৰ্গম স্থানত আছে য'ত আপোনাৰ শিক্ষাৰ্থীসকলে ড্ৰপ আউটৰ সংখ্যা বহুত বেছি আছিলে, যিটো সলনি হৈছে আপোনাৰ যোগদানৰ পিছতে কওক বা আপুনি যি প্ৰচেষ্টা লৈছে তাৰ পিছত আপোনাৰ সেইটো যথেষ্ট সলনি হৈছে। আপুনি কেনেধৰণে এই শিক্ষকতাৰ বৃত্তিটো কেনেধৰণে আপুনি গ্ৰহণ কৰিছে, যাৰ বাবে আপুনি শিক্ষাৰ্থীসকলকো তাৰ মাজলৈ টানি আনিব পাৰিছে, আৰু আপোনাৰ লগত যিসকল সহকৰ্মী শিক্ষক আছে তেওঁলোকেও আপোনাক সহযোগিতা কৰিছে? আপুনি কেনেধৰণে সেই বিষয়টো লৈছে? নাই, এতিয়া মোৰ সহকৰ্মীসকলে মোৰ প্ৰতিটো ক্ষেত্ৰতে মই হ'ব পাৰোঁ মোৰ বিদ্যালয়ৰ মই অধ্যক্ষ, মই কিন্তু চৰকাৰীভাৱেহে মই অধ্যক্ষ, কিন্তু মোৰ যিসকল কৰ্মচাৰী তেওঁলোকৰ লগত মই কোনো কথা নপতাকৈ মই কোনো কাম নকৰোঁ। সকলো কৰ্মচাৰীৰ মোৰ প্ৰতিটো কামতে 100% সমৰ্থন থাকে, আৰু আমাৰ মাজত কোনো মনোমালিন্য নাই। এনেকুৱা নহয় যে মই অধ্যক্ষ বুলি কিবা এটা কাম অৰ্ডাৰ এটা দিম, তেওঁলোকে কৰিব, মই যেনেকৈ কৰোঁ তেওঁলোকেও তেনেকৈ কৰে, মানে আমাৰ মাজত কোনো তেনেকুৱা ধৰণৰ কেটেগৰাইজেশ্যন নাই। গতিকে মোৰ এই এৱাৰ্ডটো খালি মোৰে নহয়, তেওঁলোকৰো একেই, তেওঁলোকে সকলোৱে তেনেকুৱাই আনন্দ কৰিছে যে মই পোৱাৰ বাবে। এতিয়া মই কথাটো হ'ল যে চৰকাৰী কৰ্মচাৰী চাওক, মোৰ অতীতৰ মোৰ অৰ্থনৈতিক অৱস্থা মোৰ বৰ ভাল নাছিল। মই এটা কথা সৰুৰ পৰা জানো যে আমাৰ চৰকাৰী কৰ্মচাৰীসকলে যিটো দৰমহা পায়, সেই দৰমহাটো কিন্তু একেবাৰে সমাজৰ চবতকৈ দৰিদ্ৰ মানুহৰ পৰা ধনী মানুহৰ পৰা পোৱা টেক্সৰ পৰা আমি দৰমহা পাওঁ, আৰু মই সেই টেক্সৰ পৰা পোৱা দৰমহাৰে মই কেতিয়াও কোনো অনৈতিক কাম কেতিয়াও মই নকৰোঁ। মই যিমানটো এতিয়া চাওক, বেলেগৰ কথা মই ক'বলৈ নাযাওঁ, কিন্তু আমি সকলোৱে এটা নিজে আদৰ্শ এটা সৃষ্টি কৰিব লাগিব। মই বিদ্যালয়লৈ যাওঁ 7টা বজাত, যদিও আমাৰ 9টা বজাৰ পৰা স্কুল বহে, কিন্তু ডিব্ৰুগড় যাব লাগে, আকৌ ডিব্ৰুগড়লৈ মই আহি পাওঁ 6টা বজাত, প্ৰায় 12 ঘণ্টা মই ডেইলি কাৰ্য সম্পাদন কৰোঁ।
এতিয়া কোনোবাই ক'ব বিচাৰে যে কেলৈ ডিব্ৰুগড়ত থাকি লৈছে আপুনি প্ৰথম কথা হ'ল যদি ডিব্ৰুগড়ত নাথাকে আপুনি কমিউনিকেশ্যনে এটা স্কুলখনক উঠাবলৈ হ'লে আপোনাৰ যোগাযোগ লাগিবতো উইদাউট আপুনি মানুহৰ লগত যোগাযোগ নাই এতিয়া ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰফেচাৰ মই স্কুলত লৈ গৈছোঁ ছাৰ্ভে কৰিবলৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা এজন প্ৰফেচাৰক লৈ গৈছোঁ প্ৰগ্ৰাম কৰিবলৈ মই যদি নামচাঙত থাকিলোঁ হয় এইখিনি সুবিধা আমাৰ ছাত্ৰ ছাত্ৰীয়ে কেতিয়াও নাপালে আমি এটা পৰ্যায়লৈ যোৱাৰ পিছত এইখিনি কথা নাথাকিলেও হ'ব বুলি ভাবিব পাৰোঁ কিন্তু এই মুহূৰ্তত কিন্তু ডিব্ৰুগড়ৰ লগত যোগাযোগটো আমাৰ খুবেই প্ৰয়োজন যাতে আমাৰ অঞ্চলখন উন্নতি হ'ব পাৰে হয় শেষ প্ৰশ্নটো আপোনালৈ আপুনি এতিয়া দুটাকৈ ৰাজ্যিক বঁটা তাৰপিছত ৰাষ্ট্ৰীয় বঁটা লাভ কৰাৰ পিছত এতিয়া পৰৱৰ্তী পৰ্যায়ত আপুনি শিক্ষা ক্ষেত্ৰখনত কেনেধৰণে অৱদান আগবঢ়াই যাব বা কেনেধৰণে আপুনি পৰিকল্পনা কৰিছে বা ছাত্ৰ ছাত্ৰীসকলক আগুৱাই নিয়াৰ ক্ষেত্ৰত স্কুলখনক আগুৱাই নিয়াৰ ক্ষেত্ৰত আপোনাৰ পৰিকল্পনা কি ভৱিষ্যত পৰিকল্পনা কি নাই এতিয়া পৰিকল্পনা বুলি ক'লে দেৰি হ'ব মই ইয়াত অহাৰ আগতেই মোৰ এটা পৰিকল্পনা আছে এইটো মই কৰি আহিছোঁ কথাটো হ'ল যে দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত বিভিন্ন জৈৱ বৈচিত্ৰ্যৰে পৰিপূৰ্ণ এটা ৰাষ্ট্ৰীয় উদ্যান আৰু সকলোৱে কৈ থাকে যে আমাৰ পৰিৱেশ পৰিৱৰ্তন হৈছে পৰিৱেশ যদি পৰিৱৰ্তন হৈছেই তেন্তে আমাৰ গছ গছনি বিভিন্ন পৰিৱৰ্তন হ'ব গতিকে আমি এটা প্ৰজেক্ট লৈছোঁ আমি হাৰ্বেৰিয়াম বনাম ইতিমধ্যে আমাৰ ছাত্ৰ ছাত্ৰীক ট্ৰেইনিং দিয়া হৈ গ'ল আমি যিটো ডিগ্ৰীত পঢ়িছিলোঁ আমি পঢ়োঁতে ডিগ্ৰীত পঢ়িছিলোঁ আমাৰ ছাত্ৰ ছাত্ৰীক আমি এজন ৰিচোৰ্চ পাৰ্চন আনি অলৰেডি আমি ট্ৰেইনিং দিলোঁ হাৰ্বেৰিয়াম বনাবলৈ তেওঁলোকে এই কাম আগবঢ়াই আছে দুৰ্গা পূজাৰ আগতে তেওঁলোকে আমাক ছাবমিট কৰিব আমি হাৰ্বেৰিয়াম শ্বীটত হাৰ্বেৰিয়াম প্ৰায় 1000ৰ ওপৰত হাৰ্বেৰিয়াম আমি স্কুলত বনাম তো এইটো এটা সাংঘাতিক ডাঙৰ ৰিচোৰ্চ হ'ব এটা আমাৰ স্কুলৰ কাৰণে ভৱিষ্যতত যিকোনো বটানী ৰিচাৰ্চাৰে হওক জুলজি ৰিচাৰ্চাৰে হওক তেওঁলোকৰ যেতিয়া তথ্য লাগিব তেওঁলোকে বিচাৰি আমাৰ স্কুল পাবহি তো আমাৰ স্কুলটো খালি বিদ্যালয় নহয় আমাৰ বিদ্যালয় খালি বিদ্যালয়ে নহয় এইটো এটা ৰিচোৰ্চ চেণ্টাৰ হ'ব আৰু যাৰ জৰিয়তে বিভিন্ন মানুহে আমাৰ পৰা উপকৃত হ'ব আৰু এটা কথা মই লগতে কৈ দিছোঁ আমাৰ যেহেতু নামচাঙৰ জলবায়ুটো অলপ বেলেগ কিন্তু বৰ্ষাৰণৰ ওচৰতে অৱস্থিত তাত আমি এটা ৱেডাৰ ষ্টেচন বনাম ৱেডাৰ ষ্টেচন বনাবলৈ 1.5 লাখ টকাৰ প্ৰয়োজন আমি টকা পইচাৰ ব্যৱস্থা কৰিছোঁ শিক্ষামন্ত্ৰী মহোদয়ক মই আহ্বান জনালে নিশ্চয় তেওঁ সহায় কৰিব সেই ৱেডাৰ ষ্টেচনত আমি ডাটা জমা কৰি থৈ যাম কিন্তু ডিব্ৰুগড়ৰ বৰষুণ আৰু নামচাঙৰ বৰষুণ একে নহয় গতিকে এই ডাটা যেতিয়া আমাৰ হাতত থাকিব নিশ্চয় এইটো আজিৰ পৰা 10 বছৰ পিছত হ'লে ডাঙৰ ৰিচাৰ্চৰ বিষয় হ'ব যে বৰ্ষাৰণ্যত কেনেকৈ বৰষুণৰ পেটাৰ্ণ চেঞ্জ হৈছে কেনেকৈ টেম্পাৰেচাৰ চেঞ্জ হৈছে কেনেকৈ হিউমিডিটি চেঞ্জ হৈছে এনেকুৱা ধৰণৰ কিছুমান পৰিকল্পনা আছে আৰু অনাগত দিনত মই আৰু কিছুমান কাম ল'ম আশা কৰিছোঁ আপোনালোকৰ আশীৰ্বাদ আৰু অসমৰ ৰাইজৰো সহায় সহযোগিতা থাকিব আৰু তেনেকৈ আমি আমাৰ স্কুলখনত আগবঢ়াব ধন্যবাদ এয়া আছিল এইটো বৰ্ষৰ ৰাষ্ট্ৰীয় শিক্ষক বঁটা প্ৰাপ্ত দেৱজিৎ ঘোষ তেখেতে কেৱল শিক্ষাই নহয় শিক্ষাক এক বিপ্লৱ ৰূপে গঢ় দিছে আৰু তেওঁ সৃষ্টি কৰা যি শৈক্ষিক বিপ্লৱ সেয়া অসমৰ প্ৰতিটো প্ৰান্তলৈ বিয়পি পৰক তাকেই আমি কামনা কৰিছোঁ আৰু তেওঁ যি নতুন পৰিকল্পনা যি ভৱিষ্যত পৰিকল্পনা হাতত লৈছে সেয়া যেন আগুৱাই যায়